হেল্ল' এভৰিৱান, এয়া মই ঘৰৰে কেইটামান ফুল লৈ লৈছোঁ, কালাৰিং ফুল আৰু লগতে গছৰ পাত কেইটামান লৈ লৈছোঁ। যিকোনো গছৰ পাত, নৰসিংহ হ'লেও হ'ব বা বেলেগ যিকোনো গছৰ পাত লৈ ল'লেই হ'ল, অকল কালাৰৰ কাৰণে। আৰু ইফালে মই অনলাইনত শ্বপিং কৰি লৈছোঁ চব বেচ 1 কেজি। তাৰে মই আধা কেজিৰ পৰা এটুকুৰা ওলাই লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি বাতি এটাত লৈ লৈছোঁ। আৰু মই ফুল আৰু পাতখিনি মিক্সিত পেষ্ট কৰি লৈছোঁ। আৰু এতিয়া চব বেচখিনি গৰম পানীত ষ্টিম কৰি গলাই লৈছোঁ। এতিয়া সেইখিনিতে মই ফুল আৰু পাতৰ পেষ্টখিনি দি ভালদৰে লৰাই দিছোঁ গলি যোৱালৈ। এতিয়া লাহে লাহে লৰাই দিছোঁ। এতিয়া চাকনিৰ সহায়ত মই চাবোনৰ আকৃতিত দি দিছোঁ আৰু সিঠাখিনিও দি দিছোঁ, পেলাই দিয়া নাই। আৰু ফ্ৰিজিং কৰি লৈছোঁ 30 মিনিট। 30 মিনিট হৈ গ'ল। এতিয়া মই চাবোনখিনি উলিয়াই আপোনালোকক দেখুৱাইছোঁ। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু ইউজ কৰিও বহুত ভাল লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আজিলৈ ইমানেই।